শৰ্মাৰ ভুল হ'ল মোদী গৈ মনমোহন হ'ল ক'ত হ'ল কেনেকৈ হ'ল কি ক'লে কাৰ কথা ক'লে হস্তিৰো পিছলে পাও সজ্জনৰো বুৰে নাও ঠিক তেনেকুৱাই হ'ল মহাপ্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তিৰ পাও পিছলে হিমন্ত বিশ্ব শৰ্মাৰ যেনিবা জিভা পিছলে পিছলিল একেবাৰে জেগাত পিছলিল ক'ত পিছলিল কেনেকৈ পিছলিল শুনো আহক মোদী চৰকাৰৰ 5 বছৰ হৈ গ'ল কোকৰাঝাৰতো একবাৰো গণ্ডগোল নালাগিলে আজি মাইনৰিটি মানুহে মনমোহন সিঙৰ দিনত এক দিনতো কেতিয়াও একো সহ্য কৰিবলগীয়া নহল না মাইনৰিটিয়ে কষ্ট পালে না বড়োৱে কষ্ট পালে না হিন্দুৱে কষ্ট পালে না মুছলমানে কষ্ট পালে কিন্তু কংগ্ৰেছ চৰকাৰ আহিলে আটাইতকৈ বেছি কোনে কষ্ট পায় আমাৰ নিৰীহ দৰিদ্ৰ যি মাইনৰিটি হওক বড়ো হওক হিন্দু মুছলমান হওক দৰিদ্ৰ মানুহসকলে কষ্ট পায় ধুবুৰীৰ বিলাসীপাৰাৰ এখন জনসভাত ভাষণ প্ৰসংগত এইদৰে গুণগান কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী নিৰ্বাচনলৈ কেইদিনমানহে বাকী থকা সময়ত ষ্টাৰ কেম্পেইনাৰগৰাকীৰ জনসভাত দিয়া ভাষণত এইদৰে জিভা পিছল খোৱা কাৰ্যই ইয়াকে প্ৰমাণ নকৰেনে অতীতক সঁচাই পাহৰিব নোৱাৰি বুঢ়ালোকে ঠিকেই কৈছিল ধুবুৰীৰ পৰা জ্যোতিময় চক্ৰৱৰ্তী নিউজ 18 অসম নৰ্থ ইষ্ট